ইতিহাস প্ৰসিদ্ধ খাৰঘৰ পুখুৰী পাৰত বৰশী বোৱা প্ৰতিযোগিতা আৰু আমি বৰ্তমান সময়ত দেখাইছো অসমৰ লগতে অন্যান্য চুবুৰীয়া ৰাজ্য অৰুণাচল মেঘালয় নাগালেণ্ডৰ পৰা প্ৰতিযোগীসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত মই আপোনালোকক দেখাই আছো বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে যিহেতু বৰশী বোৱা এক প্ৰতিযোগিতাৰ ক্ষেত্ৰত বৰশী বোৱা প্ৰতিযোগিতাৰ এক বিশেষ উৎসুকতা আছে বিশেষ আনন্দ আছে আৰু এই আনন্দৰ মাজেৰে অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে নাগালেণ্ড মেঘালয় অৰুণাচলৰ যিসকল প্ৰতিযোগী প্ৰখৰ ৰ'দকো নেওচি তেওঁলোকে এইদৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ইয়াৰ পৰিৱেশ মই বৰ্তমান সময়ত দেখাইছো প্ৰখৰ ৰ'দ হৈ গৰম উৎকট গৰমৰ মাজতো তেওঁলোকে এইদৰে বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইয়াত যিজনে আটাইতকৈ বেছি ডাঙৰ মাছ ধৰিব পাৰিব তেখেতে 1 লাখ টকা লাভ কৰিব প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ 50,000 এইদৰেই তেওঁলোকে প্ৰতিযোগিতাৰ বিশেষ মাননি ৰাখিছে সমান্তৰালভাৱে যেহেতু আহোম যুগৰ ইতিহাসৰ সৈতে জড়িত হৈ থকা এই খাৰঘৰ পুখুৰীৰ পাৰত এভাগী শিৱ মন্দিৰ নিৰ্মাণৰ উদ্দেশ্যে ইয়াৰ যিসকল উন্নয়ন সমিতি বা খাৰঘৰ সমিতি এই উন্নয়ন সমিতিয়ে বিশেষ ব্যৱস্থা অৱলম্বন কৰি দ্বিতীয়বাৰৰ বাবে বৰশী বোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু এই বৰশী বোৱা প্ৰতিযোগিতা ইতিমধ্যে আমি দেখিছোঁ 150ৰো অধিক মানুহে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে ইয়াৰ পৰা যিখিনি পুঁজি সংগ্ৰহ কৰিব এই পুঁজিৰে তেওঁলোকে ইয়াত বিশেষকৈ এটা দেখিছে সাংস্কৃতিক বিকাশ কেন্দ্ৰ আছে এই বিকাশ কেন্দ্ৰৰ পাছতে ইয়াত এটা শিৱ মন্দিৰ তেওঁলোকে নিৰ্মাণৰ বাবে ইয়াৰ পৰা পুঁজি সংগ্ৰহ কৰি পুঁজিৰে শিৱ মন্দিৰ নিৰ্মাণ কৰিব পূৰ্বতে খাৰঘৰ পুখুৰীৰ যি ইতিহাস হয়তো বহু লোকে ইয়াৰ মাটি দখল কৰিছিলে কবৰস্থান নিৰ্মাণ কৰিছিলে কিন্তু এই সকলোবোৰ ইয়াৰ যিসকল স্থানীয় লোক বা সচেতন লোক সকলোৱে সুন্দৰকৈ পুনৰ খাৰঘৰ পুখুৰীটো পুনৰ উদ্ধাৰ কৰিলে তাৰ পাছতে এতিয়া এনে এটা পূৰ্ণাংগ ৰূপ প্ৰদান কৰিলে আৰু তাৰ পাছতে আমি দেখাইছো আপোনালোকক ইয়াৰ পাছতে আপোনালোকে দেখিছে ইয়াতে বৰ্তমান সময়ত যি বৰশী বোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু এই বৰশী বোৱা প্ৰতিযোগিতাৰ পাছতে ইয়াৰ পৰা যিমান পুঁজি সংগ্ৰহ কৰিব এই সংগ্ৰহিত পুঁজিৰে এটা শিৱ মন্দিৰ নিৰ্মাণ কৰা হ'ব আৰু বৰ্তমান সময়ত খাৰঘৰ পুখুৰীৰ পাৰৰ এই পৰিৱেশ দেখাইছো অসমৰ লগতে অন্যান্য ৰাজ্যৰ পৰা লোকসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে আমি খাৰঘৰ পুখুৰী সংৰক্ষণ সমিতিয়ে আমি এইবাৰ দ্বিতীয়বাৰ কাৰণে আমি অহা নৱেম্বৰত এখন খেল পাতি গৈছিলোঁ আৰু এইবাৰো এতিয়া 25ত আমি এই মাহত আজি খেলখন পাতিছোঁ এইখন খেল পাতি ভাল লাগিছে কাৰণ আমি যোৱাবাৰ যেতিয়া পাতিছিলোঁ তেতিয়া আমাৰ এংলাৰসকল আহিছিলে যোৱাবাৰ আমাৰ এংলাৰ অলপমান বেছি হৈছিলে প্ৰায় আপোনাৰ 250 মান হৈছিলে এইবাৰ কমটি হৈছে এইবাৰ 150 মান এংলাৰ আহিছে আমি খেলখন খেলাইছোঁ মানে কি হ'ল আমি ইয়াত এই শিৱ মন্দিৰ এটা বনাই আছোঁ তাতে সেই শিৱ মন্দিৰটো তাৰমানে কি হ'ল উন্নয়নৰ কাৰণে বনাইছোঁ তাৰমানে আমি ধৰি লওক এই খেলখন পাতি আমাৰ নিজৰ হেৰিয়াৰ কাৰণে আমি হেৰি কৰা নাই তাৰমানে যি ইয়াৰ পৰা পইচা পাওঁ তাৰমানে সেই পইচা তাৰমানে তাত যায় তাৰমানে এইবাৰ ফাৰ্ষ্ট প্ৰাইজ পাব 1 লাখ টকা ছেকেণ্ড আপোনাৰ আছে 50,000 টকা থাৰ্ড আছে আপোনাৰ 25,000 টকা তাৰপৰা আপোনাৰ কনচেচন প্ৰাইজ আছে তাৰমানে এই গ্ৰুপত আছে আপোনাৰ 5জন 10,000 50,000 তাৰপৰা আপোনাৰ বি গ্ৰুপত আছে আপোনাৰ 15জন 5,000কে 15জনে পাব বাহিৰেও আমাৰ ইয়াত আহিছে আপোনাৰ নাগালেণ্ডৰ আহিছে তাৰপৰা আপোনাৰ এইটো কি কয় অৰুণাচল আহিছে মেঘালয় আহিছে আমাৰ এইফালে অসমৰ আমাৰ লখিমপুৰ আহিছে ধেমাজি আহিছে চাবুৱা তবুৱা তেনেকৈ শিৱসাগৰ ডিব্ৰুগড় আপোনাৰ যোৰহাট গোলাঘাট নগাঁও মৰিগাঁও তেনেকুৱা আহিছে